ৰবিবাৰে পুৱাই নাজিৰাৰ গেলেকীত ভয়ংকৰ ঘটনা। নিজ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ স্বামীৰ। গুৰুতৰভাৱে আহত স্বপ্না ভূঞা নামৰ মহিলাগৰাকী। সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি। ৰবিবাৰে পুৱাই গেলেকী হাতীপতি বাগিচাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নগেন লাইক ওৰফে নগা নামৰ যুৱকজনে 22 বছৰীয়া পত্নী স্বপ্না ভূঞাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়। আহত মহিলাগৰাকীক স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত ততাতৈয়াকৈ নাজিৰা লিগিৰিপুখুৰী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মহিলাগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনা সংঘটিত কৰি ঘাতক স্বামী পলাতক হৈ আছিল যদিও এক গোপন অভিযান চলাই গেলেকী আৰক্ষীয়ে নগেন লাইক নামৰ যুৱকজনক আটক কৰিছে। তো নিজে নাই কথা কাখন ওয়াল ক্যান্ট থৈছিল যেনেকে বাহিৰ লাগি গল মানে লাগিলে আকৌ কথা নাই তো নিজে নাই কথা কাখন ওয়াল ক্যান্ট থৈছিল যেনেকে বাহিৰ লাগি গল মানে লাগিলে আকৌ কথা নাই গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট নিউজ 13।